নকৰিবি ভয় বাচাও ও বাচা সৰ্পণ মই সৰ্পণ মই দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ বজালী জিলাৰ মৈৰাম ভিঠা নামৰ এখন গাঁৱত উপস্থিত আছোঁ আৰু মোৰ লগত আজিৰ অনুষ্ঠানটোত আছে নাগাৰা নামৰ জনপ্ৰিয় পাঠক এসময়ৰ জনপ্ৰিয় পাঠক আৰু মই জনাত বজালীৰ আটাইতকৈ যেগৰাকী মানে বজালীৰ প্ৰথমগৰাকী নাগাৰা নামৰ পাঠকৰ ওচৰত মই বহি আছোঁ বৰ্তমান আৰু আপোনালোকে গম পাব তেখেতৰ মুখেৰে তেখেতৰ পৰিচয়টো গম পাব আৰু গোটেইখিনি মনৰ কথা আপোনালোকে ভিডিঅ'টোত গম পাব আপোনালোকে ভিডিঅ'টো কাটি নিদিব অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব ধন্যবাদ পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছোঁ নমস্কাৰ আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাৰ পৰিচয়টো মই জানিব খুজিছোঁ সম্পূৰ্ণ পৰিচয় নমস্কাৰ মোৰ নাম মহেশ্বৰ দাস মোৰ গাঁও পথিমাৰী চুবা মৈৰাম ভিঠা ডাকঘৰ ওদালগুৰি আৰু জিলা বজালী হয় ৰাজ্য অসম হয় এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয় আৰু যিহেতু মই জনাত আপুনি বজালীৰ প্ৰথমগৰাকী নাগাৰা নামৰ পাঠক আপুনি কি ক'ব এই ক্ষেত্ৰত কি ক'ব কিমান বছৰ হৈছে কেতিয়া আপুনি নাগাৰা নামৰ মাজলৈ আহিছিল যদি আপোনাৰ চনটো মনত আছে আপোনাৰ পৰা জানিব খুজিছোঁ মই প্ৰথম নহয় মোৰ আগত তিনিটা দল আছিল হয় কিন্তু আপোনাৰ আগত মোৰ আগত কিন্তু এই তিনিটা দল মই 1970 চনতে আৰম্ভ কৰিছিলোঁ 1970 চনত আৰম্ভ কৰিছিলোঁ আৰু আমি আৰম্ভ কৰাৰ পিছত এই তিনিওটা দল নাইকিয়া হৈ গৈছিল শেষত আমিয়ে এই হোল বজালীখনত অকলেই নামিব লগা হৈছিলোঁ মাহটোৰ ভিতৰত আমি 18খন বিছখন কৰি নামিব লগা হৈছিলোঁ মানে এইটো 1970 চনৰ ঘটনা 70 চনৰ পৰা মানে তেতিয়াই আপুনি নতুন পাঠক হিচাপে মানে ৰাইজৰ সন্মুখত থিয় হৈছিলে ৰাইজৰ সন্মুখত থিয় হৈছিলে আৰু এইখিনিতে জানিম আচলতে এটি গুৰুত্বপূৰ্ণ কথা জানিম যিহেতু তেতিয়া নাগাৰা নামৰ দল নাছিল নাগাৰা নামৰ তেনেকুৱা দল নাছিল এতিয়া যিমান দল তেতিয়া নাছিলে সেইটো বজালীত হয়তো আপোনাৰ আগত তিনিটা দলহে আছিল গতিকে আপুনি নাগাৰা নামৰ পাঠক যে হ'ল আপুনি কেনেকৈ ভাবিলে পাঠক হ'ম বুলি কেনেকৈ আহিল আপোনাৰ মনলৈ কেনেকৈ আহিল আচলতে মোৰ মনলৈ তেনেকৈ অহা নাছিল আমাৰ মাজুখুৰা শৰৎ দাস হয় আৰু গাঁৱৰ এজন ভূপেন তালুকদাৰ বুলি তেওঁলোকে যোগাযোগ কৰিছিল যে আমি তেখেতসকলে পাঠক আছিল নেকি নাছিল যদিও শুনি বাহিৰত শুনিছিল শুনি মানে মনত এটা আগ্ৰহ আহিছিল আৰু নাম গোৱা গান গোৱা এটা মোৰ ৰস আছিল সকলোৱে জানে সেয়েহে মানে নাগাৰা নামৰ আগত নাগাৰা নামৰ পাঠক হোৱাৰ আগত আপুনি লোকগীত গাইছিল মানে লোকগীত গাইছিলে স্কুলত গাইছিলোঁ এই মিটিং হয় গাইছিলোঁ তেনেকৈ মোক পাঠক হিচাপে নিয়োগ কৰিলে তেখেতসকলে আৰু আপুনি ঘোষা নামৰ লগতো জড়িত থকা বুলি ঘোষা নামৰ লগত জড়িত আছিলোঁ মোৰ আজি 34 বছৰমান হ'ল মানে নাগাৰা নাম শিকাৰ আগতে আছিল নেকি পিছত মানে অসমীয়া চনটো মোৰ মনত আছে 1395 চন তেতিয়াৰ পৰা মই গোসাঁই ঘৰত ঘোষাৰ নাম গাব লগা হৈছিলোঁ
গাই আছোঁ। আৰু যিহেতু সেই সময়ত পাঠক আচলতে একেবাৰে কম আছিল, আপুনি 1970 চনত যিহেতু আপুনি নাগাৰা নামৰ পাঠক হৈছিল, আপুনি কিমান ঠাইত নাম পৰিৱেশন কৰিছিলে নে মনত আছে নেকি? এইটো হিচাপ মই দিব আপুনি নোৱাৰিম। বজালিতে গাইছিল নে বজালিৰ বাহিৰতো আপুনি গাইছিল? বজালিৰ বাহিৰত শোভনকেটাত গাইছিলোঁ, শোভনখাটা অৰ্থাৎ বাক্সা ডিষ্ট্ৰিক্ট বৰ্তমান, আৰু মচলপুৰত গাইছিলোঁ। মচলপুৰ, আৰু মোৰ বাক্সা গুৰু জিলাৰ মচলপুৰত। আৰু মোৰ গুৰু চামতাৰ হয়। তেখেতৰ ঘৰত 2 দিন গাইছিলোঁ। গাইছিলে। যিহেতু আপুনি গুৰুৰ কথা ক'লে, অলপমান গুৰুৰ কথা জানিব খুজিছোঁ। আপোনাৰ শিক্ষাগুৰুৰ নামটো কি আছিলে? মোৰ শিক্ষাগুৰুৰ নাম খগেন্দ্ৰনাথ ডেকা। খগেন্দ্ৰনাথ ডেকা। এতিয়া আছেনে তেখেত? তেখেত এতিয়া নাই, 1.5 বছৰমান হ'ল। আৰু ঘৰটো ক'ত আছিল তেখেতৰ? ঘৰ চামতাৰ অন্তৰ্গত আমনিগড় ভকতপাৰা চোবাত। হয়, নলবাৰী চামতাৰ বাবাত থান বুলি ক'লে কিন্তু সকলোৱে চিনি পায়। সেই বাবাত থানৰ নিশ্চয় ওচৰতে ঘৰ আছিলে? নিশ্চয় ওচৰতে, 1 কিলোমিটাৰ নহ'ব, হয়, দূৰত্ব নহ'ব, ইমান ওচৰত। আৰু আপোনাৰ শিক্ষাগুৰুই কি আপোনাৰ ঘৰত আহি গাইছিল নে আপুনি গৈছিল? আমি গৈছিলোঁ। আমি তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু তাৰপিছত তেখেতে আমাৰ ইয়ালৈ আহিছে, আহি আমাক শিকাইছে। মানে ইয়াতে আছিল নেকি? ইয়াতে তেখেতে থাকে, ঘৰৰ অৱস্থা ইমান ভাল নহয়। হয়, এই তেখেতৰ এটা ভিত্তি আছিল ইনকামৰ। এই নাম শিকাই ফুৰে। আমাৰ ইয়াতো 7 দিন 8 দিন বা 10 দিন থাকে। এনেকৈ নাম শিকাইছিল আপোনাক? তাৰপিছত অলপ পইচা দি আৰু ঘৰলৈ যায়, পইচা দিওঁ। তাৰপিছত আকৌ আহে কিছুদিন পিছত, এনেকৈ শিকাই 12 বছৰমান আমাৰ লগত অহা যোৱা তেখেতে কৰিছিল, মানে জড়িত হৈ আছিল। এইখিনিতে আপোনাৰ শিক্ষাগুৰুৰ বিষয়ে কিছু কথা জানিলোঁ। আপোনাৰ শিক্ষাগুৰু কোন আছিল, ক'ত ঘৰ আছিল, গোটেইখিনি কথা আচলতে ময়ো জনা নাছিলোঁ, বা দৰ্শকসকলেও যিসকলে ভিডিঅ'টো চাই আছে, দৰ্শকসকলে নিশ্চয় গম পালে আপোনাৰ শিক্ষাগুৰু কোন আছিলে। যিহেতু বহুত বছৰ আগৰ কথা, আপোনাৰ মনত আছেনে নাই মই নাজানো। আপুনি কি কি নাম গাইছিলে তেতিয়া, মনত আছে নেকি? নামকেইটাৰ নাম কিছু হ'লেও? তেনেকৈ বহুত বছৰ আগৰ কথা, মোটামুটি 55 বছৰ আগৰ কথা। গতিকে তথাপিতো এনে মনত আছে নেকি অলপ চলপ? কি নাম পৰিৱেশন কৰিছিল? জয়দেৱ গাইছিলোঁ, সাবিত্ৰী সত্যবানৰ গাইছিলোঁ, দক্ষ যুগ গাইছিলোঁ, শকুন্তলা দুষ্মন্তৰ গাইছিলোঁ, তাৰপিছত চন্দ্ৰশংখ গাইছিলোঁ, এইবিলাক নাম পৰিৱেশন কৰিছিল। কালিদাস নাম গাইছিলোঁ। আৰু সেই সময়ততো কীৰ্তনৰ যিটো নাম, কীৰ্তনৰ নামটো মানে বাধ্যতা আছিল নেকি তেতিয়া? বাধ্যতা আছিল তেতিয়া, সেই সময়ত। কিন্তু আমি 2জন পাঠক, মোৰ লগত ফুলেন পাটগিৰি, তেওঁ কীৰ্তন গাইছিল প্ৰথমে। মানে আপোনাৰ দলটোত 2জন পাঠক আছিল। কি নাম ক'লে তেখেতৰ? ফুলেন পাটগিৰি। তেওঁ কীৰ্তনটো তেওঁৱে গাইছিল। ঘৰ ক'ত আছিল তেখেতৰ? ইয়াতেই ঘৰ। এইখন মানে মৈৰাম পিঠা গাঁৱতে ঘৰ? মৈৰাম পিঠা গাঁৱতে ঘৰ। মৈৰাম পিঠা গাঁৱতে ঘৰ। তোর পিতৃ নহুক মই জানিবিনি সায় নকরিবি ভয় বাসাও। আচলতে বহুত বছৰ পুৰণ কথা এটা আপোনাক সুধিব খুজিছোঁ। যিহেতু বহুত বছৰ হৈছে আপোনাৰ নাগাৰা নামৰ লগত জড়িত হ'ব, আপুনি জীৱনৰ প্ৰথমখন নাগাৰা নাম ক'ত গাইছিল মনত আছে নেকি আপোনাৰ? আছে। ক'ত গাইছিল আপুনি? মোৰ জীৱনত প্ৰথমখন নাম মই চেকিগাঁৱত গাইছিলোঁ। বজালিৰ চেকিগাঁও? বজালিৰ চেকিগাঁৱত আপুনি গাইছিল, আপোনাৰ মনত আছে ভালকৈ? আছে, ভালকৈ আছে। সেইখন প্ৰথম আছিল আপোনাৰ নাম? প্ৰথম নাম 1972 চনত, হয়, আগষ্ট মাহত। আৰু আপুনি যেতিয়া নাম বাদ দিছে, একেবাৰে শেষৰখন নাম মনত আছে নেকি? শেষত ক'ত গাইছিল আপুনি? একেবাৰে শেষৰ নামখন হ'ল পাঠশালা। হয়, পাঠশালাত গাইছিলে? পাঠশালাত, এই ৰামধেনু হোটেলৰ মালিক বৈকুণ্ঠ। মানে পাঠশালা টাউনত আপুনি পৰিৱেশন কৰিছিল। শেষৰ আমি উপভোগ কৰিম নাগাৰা নামৰ আচলতে বহুত পুৰণ শিল্পী শ্ৰদ্ধাৰ মহেশ্বৰ দাসদেৱৰ পৰা
এটি যিকোনো এটি নাগাৰা নামৰ দিহা আমি উপভোগ কৰিম ময়ো শুনিম ময়ো উপভোগ কৰিম আৰু লগতে আপোনালোকেও উপভোগ কৰক নমস্কাৰ আপুনি কি কি নাম শুনাব মই নহুক ৰজাৰ এটা দিহা মুহুক ৰজাৰ দ্বিতীয় খণ্ড দ্বিতীয় খণ্ড ঠিক আছে আহিলো মই তোমাৰ চৰহে ঋষিৰ সাপ পাই পিতা নহুকৰাই ঋষিৰ সাপ পাই পিতা নহুকৰাই আহি আছে সৰ্প হৈ হে গুৰুদেৱ দিয়া তুমি মুক্তিৰ উপায় যজাতি বলন্ত গুৰু মই চৰণতে ধৰো নৰমে যজ্ঞ কৰি পিতাক উদ্ধাৰ কৰো হে হে গুৰুদেৱ দিয়া তুমি মুক্তিৰ উপায় আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ এইটো কাৰণে ধন্যবাদ জনাইছোঁ যিহেতু ইমান বছৰ আগৰ আপুনি দিহা আপুনি এনেকৈ মনত ৰাখিছে আৰু আজি ইয়াতে আপুনি অৱশ্যে দুটা দিহা গাই দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিহেতু আপুনি লোকগীতৰ শিল্পী আছিল মই জনাত আপুনি লোকগীতৰ লগতো জড়িত আছিল গতিকে এফাকি হ'লেও লোকগীত শুনিব পাৰিম নেকি এই মুহূৰ্তত আৰু আমাৰ লগত আচলতে আপোনাৰ দলৰ সদস্য এগৰাকী আমাৰ লগত আচলতে উপস্থিত আছে আজিৰ অনুষ্ঠানটিত আৰু তেখেতেও দতাৰা বনাই বুলিয়ে শুনিছোঁ মই দাদা নমস্কাৰ জনাইছোঁ আপোনাক নাম শ্ৰী মহেশ্বৰ বাদগিৰি গাঁও পুঠিমাৰি চুপা মৈদাম বেঠা পোষ্ট অফিচ ওদালগুৰি জিলা বৰপেটা আসন যি কি নহওক বাৰু যিহেতু আপুনি মই জনাত আপুনি দতাৰা বজোৱাৰ উপৰি আপুনি দতাৰা বনায়ো আৰু আজি আমাৰ লগত যিহেতু আপুনি উপস্থিত আছে আৰু দতাৰা আমাৰ কাষতে আছে আচলতে আপোনাৰ পৰা এফাকি লোকগীত নিশ্চয় শুনিম হে হৰি নাৰায়ণ দূৰ কৰা মায়াৰে বন্ধন মায়াই মজিয়া হৰি গোৱাইলো জীৱন হে হৰি নাৰায়ণ দূৰ কৰা মায়াৰে জ্ঞান বুদ্ধি বিনাখিলে অন্ধ হইয়া ভমিলো ভুবন হে হৰি নাৰায়ণ দূৰ কৰা মায়াৰে বন্ধন দূৰ কৰা মায়াৰে দূৰ কৰা মায়াৰে বহুত বহুত ধন্যবাদ ইতিমধ্যে এফাকি সুন্দৰ লোকগীত উপভোগ কৰিলোঁ আপোনাৰ পৰা এফাকি ঘোষা শুনিব পাৰিম নেকি যদি মনত আছে আপোনাৰ আছে ও জয়া ৰে গো বীণা নাৰায়ণ ৰাম হে
প্ৰথম আমি নাম গোৱাত গৃহস্থই আমাক 5 টকা দিছিলে। হয়, তাৰমানে নাম গোৱা মাননি নেকি? নাম গোৱা মাননি 5 টকা মাননি, দিছিলে। আৰু তাৰ পৰা মানে 5 টকাত নামখন ৰাখিছিলে আপুনি? নামখন ৰাখিছিল 5 টকাত। নাগাৰা ভাৰ কৰি নিছিলোঁ আমি, দুটা পাঠক, আমি দুজন পাঠক। মানে কান্দত নিয়া আছিল আগতে? এটা ডাঙৰ এটা সৰু, হয়, এজন আগত এজন পিছত, মাজত বা ডাল এনেকৈ ভাৰ কৰি লৈ গৈছিলোঁ। তাৰ কাৰণত এটকাকৈ আমাক কাপোৰ ধুবৰ বাবে পইচা দিছিল, চাবোন কিনিবলৈ। আৰু পুৰস্কাৰৰ কথাটো, তেতিয়াৰ পুৰস্কাৰ ধৰক 50 পইচা, এটকা, খুব ধনী মানুহ হ'লে হয়, কোনোবাই 2 টকা দিছিল আৰু মানে তেনেকুৱা আছিল? তেনেকুৱা অৱস্থা আছিল। আৰু আমি 18-20 বছৰমানলৈকে শেষত আমি ধৰক 75 টকালৈকে নাম গাইছোঁ। তাতকৈ বেছি পইচা আগৰ নাগাৰা নাম অঁ। আপোনালোকে যেতিয়া গাইছিল আৰু এতিয়া বৰ্তমান যি নাগাৰা নাম চলি আছে বৰ্তমান সমাজত, সেই নামৰ মাজত আপোনাৰ মতে পাৰ্থক্য আছে নেকি? বহুত পাৰ্থক্য। আগত আমি যি নাম গাইছিলোঁ তাৰ হয়। নাগাৰা নামৰ এটা নিজস্ব সুৰ আছে, হয়, আৰু স্বকীয় সুৰ আছিলে এটা নাগাৰা স্বকীয় নামৰ। সুৰ আছিল। হয়, সেই সুৰলৈ আমি নাম গাইছিলোঁ। আৰু মুদ্ৰা সাধাৰণভাৱে এনে মুদ্ৰা দিয়া হৈছিল। কিন্তু এতিয়া দেখিছোঁ যে অভিনয় নকৰিলে নাগাৰা নাম নহয়। হয়, মানে এইটো একক অভিনয় বুলি ধৰি ল'ব পাৰি মোৰ ধাৰণাত। হয়। এনেকুৱা হৈ গৈছে। মানে আগৰ নাগাৰা নাম আৰু এতিয়া বৰ্তমানৰ নাগাৰা নাম বহুত পাৰ্থক্য। বহুত পাৰ্থক্য, বহুত পাৰ্থক্য। বহুত পাৰ্থক্য। আপোনাৰোতো নিশ্চয় শিষ্য আছিলে, আপুনি আছে। নাম শিকাইছিল? শিকাইছিলোঁ। মানে মনত আছে নেকি আপুনি কাক নাম শিকাইছিল? শিকাইছিলোঁ মই। পাঠকবিলাকৰ নাম মনত আছে নেকি? পাঠকবিলাকৰ নামত আছে। মই প্ৰথম শিকাইছিলোঁ 45 বছৰমান আগতে নিত্যানন্দৰ হয়, ছত্ৰধৰ দাস বুলি। কিন্তু বজালী নিত্যানন্দ। বজালী নিত্যানন্দ। কিন্তু কিছু বছৰ গালে, এতিয়া তেওঁলোকৰ দলটি নাই। হয়, তাৰপিছত বৰলাত শিকাইছিলোঁ, চোৰেণ কলিতা বুলি, হয়, মানে বাঘমাৰা বৰলা। বাঘমাৰা বৰলা। হয়, তেওঁলোকৰ দলটিও এতিয়া নাছিল। হয়, আৰু মই জনাত এতিয়া কিন্তু বৰ্তমান যিগৰাকী আপুনি পাঠকৰ নাম ক'লে চোৰেণ কলিতা বাঘমাৰা বৰলা, তেখেত বৰ্তমান হয়তো জোনা নামৰ পাঠক। আগতেও আছিল, আগতেও আছিল, নাগাৰা নাম নিশিকাওঁতেও তেওঁ আছিল। মানে মাজতে তেখেতে নাগাৰা নামৰ পাঠক আছিল, আপুনি শিকাইছিল? হয়, আৰু আৰু কাক শিকাইছিল? তাৰপিছত ডুমৰিগুৰিত শিকাইছিলোঁ ছোৱালী দল, হয়, আনন্দবজাৰ ডুমৰিগুৰি। ডুমৰিগুৰি। হয়, এইটো সব্যা দাস বুলি। হয়, সব্যা দাস। সব্যা দাস। সেইটো দল আছেনে নাই এতিয়া? সেইটো দলো নাই। সেইটো দলো নাই। নাই। আৰু কাক শিকাইছিল? তাৰপিছত শেষৰ দলটি ভলুকাগুৰি চুবা, হয়, ওদালগুৰি গাঁও হয়, ধনজিৎ কলিতা। ধনজিৎ কলিতা, তেওঁ মানে আপোনালোকৰ পৰা ওচৰতে ওদালগুৰি? পৰা 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হয়, আৰু সেইটো দল হয়তো মই জনাত বৰ্তমান আছে কিন্তু দল। আছে। সেইটো দলেই মই শিকোৱা দলৰ ভিতৰত সেই মানে এটা দলে আছে, ধনজিৎ কলিতাৰ যিটো দল, সেই দলটো বৰ্তমান নাগাৰা নাম পৰিৱেশন কৰি আছে। আৰু এখেতে শিকাইছিল নাগাৰা নাম, এখেতৰ শিষ্য। এইটো মই 2024 চনত পাইছিলোঁ। 2024 চনত। 24 চনত বজালীত প্ৰথম নাগাৰা নামৰ শিল্পী হিচাপে এককালীন 50,000 টকা মই আপুনি পাইছিল, অসম চৰকাৰৰ পৰা পাইছিল। এইটো আচলতে খুব ভাল খবৰ আচলতে। আৰু বজালীত প্ৰথমগৰাকী নাগাৰা নামৰ পাঠক একালীন সাহাৰ্য পোৱা, আৰু তেখেতৰ ওচৰত বৰ্তমান মই বহি আছোঁ। আপোনাৰ বয়সটো কিমান হৈ আছে বৰ্তমান? মোৰ বৰ্তমান বয়স 70 বছৰ চলি আছে। 70 বছৰ চলি আছে। আৰু আপোনাৰ যিটো নাগাৰা নামৰ দল আছিল আগতে, সেই দলটোৰ নামটো মই জানিব খুজিছোঁ। কি নাম আছিল দলটোৰ নাম? দলটিৰ নাম আছিল, আমাৰ সংঘৰ পৰা দলটি আৰম্ভ কৰা হৈছিল। মানে আঞ্চলিক দল আছিল নেকি? আঞ্চলিক আমাৰ চুবাৰ সংঘত। হয়, সেইকাৰণে নাম দিয়া হৈছিল ৰূপম কলা কৃষ্টি সংঘ। ৰূপম কলা কৃষ্টি সংঘ নাগাৰা নাম দল। নাগাৰা। যি কি নহওক দৰ্শকসকল, আজি আপোনালোকে এগৰাকী বহুত পুৰণ নাগাৰা নামৰ পাঠকৰ পৰা কিছু মনৰ কথা আপোনালোকে গম পালে। হয়তো এখেতে বেছি ছ'চিয়েল মিডিয়াৰ লগত জড়িত নাই বা তেনেকুৱা, হয়তো আপোনালোকে হয়তো বহুতে তেখেতক যদিও বহুত বছৰ হৈছে নাগাৰা নামৰ লগত জড়িত হ'ব, বহুতে হয়তো চিনি নাপায়। এইটো কাৰণত নাপায় যিহেতু সেই সময়ত আপোনালোকৰ সেই সময়ত হয়তো বেছি ছ'চিয়েল মিডিয়াৰ যুগবিলাক নাছিলে, মোবাইলৰ এইবিলাক নাছিলে, ইউটিউব চেনেলৰ এইবিলাক নাছিল আগতে, একোৱেই নাছিল। গতিকে আজিৰ নিচিনা তেনেকুৱা একোৱেই নাছিল। গতিকে এখেত এগৰাকী প্ৰচাৰবিহীন নাগাৰা নামৰ পাঠক, কিন্তু জনপ্ৰিয় পাঠক আছিল, কাৰণ সেই সময়ত পাঠক নাছিলে। এখেতে বহুত বছৰ বিভিন্ন স্থানত, আনকি বজালীৰ বাহিৰত বাক্সা ডিষ্ট্ৰিক্টত এখেতে নাম পৰিৱেশন কৰিছিলে। এতিয়া যেনেকৈ গাড়ীত যায়, আচলতে উইংগাৰত যায় নাম পৰিৱেশন কৰিব, বেছিভাগে উইংগাৰত যায়। দূৰ হ'লে উইংগাৰ, ওচৰ হ'লে হয়তো টেম্পু লৈ যায়, ই ৰিক্সাত যায়, কিবাহত যায়। আনকি নিজৰ গাঁৱত নাম থাকিলেও ই ৰিক্সা নিব।
হয়নে নহয় হয় এতিয়া আপোনালোকে যি নাম পৰিৱেশন কৰা আছিল আপোনালোকে কিহত যোৱা আছিল বজালী যিহেতু আপোনালোকেতো গোটেই বজালীখনত নাম পৰিৱেশন কৰিছিল হ'ল বজালিত নাম গাইছোঁ আমি বজালীৰ যিমান গাঁও আছে প্ৰায় গাঁৱতে গৈছিল সকলোতে গাইছোঁ এনে কিহেদি কেনেকৈ যোৱা আছিল যাতায়াতটো কেনেকৈ যোৱা যাতায়াত নাছিল তেতিয়া ঠেলা গাড়ীও নাছিল আমাৰ এই পিল টেম্পো এইবিলাকো নাছিল চাইকেল আছিল দলটোৰ ভিতৰত 6-7খনমান 6-7খনমান চাইকেল আছিল মাত্ৰ চাইকেল আছিল 6-7খনমান বাকীবোৰ আমি খোজকাঢ়ি গৈছিলোঁ শালবাৰী ভৱানীপুৰ মানে বইনাগুচি চিমলা ঝালা এইবিলাকলৈ আমি খোজকাঢ়ি জাগাটো বহুত দূৰ আছিল ইমান দূৰ খোজকাঢ়ি যাওঁ খোজকাঢ়ি যাওঁ আবেলি ভাত খাই থোৱাৰ পিছত আমি আৰু আৰম্ভ কৰোঁ খোজকাঢ়িবলৈ নামখন ৰাতিহে থাকে ৰাতি পোহা নাম তেতিয়া সাজৰ নাম নাই ৰাতি পোহৰ হোৱা নাম পোহৰ নাম আৰু আপোনালোকে আজিৰ ভিডিঅ'টোত গোটেইখিনি মনৰ কথা শিল্পীগৰাকীৰ পৰা গম পালে আৰু আপোনালোকে চাই থাকিব নতুন নতুন এনেধৰণৰ ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব চেনেলটো আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাকো ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ ধন্যবাদ মোৰ আজি আচলতে খুব ভাল লাগিছে মোৰ নিচিনা সাধাৰণ মানুহ এজনক যাতে এনেকৈ মানে ইউটিউবৰ পৰা মানুহ আহি মোৰ ভাল লগাখিনিৰ বাবে মই আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টৰ চেনেলক ধন্যবাদ জনাইছোঁ হয় আৰু লগতে আপোনাৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি সুস্থ শৰীৰে ভালে ভালে থাকক আৰু আপোনাক ভৱিষ্যতে এনেকৈ আৰু লগ পাম বুলি আশা ৰাখিলোঁ আৰু আজিৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ